কংগ্ৰেছে দিব লাগে কিয় মাতি আনিছিলে বেমাৰী মানুহ এজনক হাৰ্টৰ প্ৰব্লেম থকা মানুহ এজনক কিয় আনিছিলে সেইটোতো মোৰ ডক্টৰ হিচাপেতো হালা কৰি থাকোঁতে তাৰ ব্লাড প্ৰেছাৰ বাঢ়িলে হাৰ্ট এটেক হ'ল হাৰ্ট এইটোৱে মৰিব চিম্পল কথা তাৰ বেলেগ কজ হ'বই নোৱাৰে তাত যদি বেলেগ কজ হোৱাহেঁতেন আৰু 10টা মৰিব লাগিছিলে তো গতিকে এটা হৃদৰোগত আক্ৰান্ত ব্যক্তি এটাক যদি আন্দোলন কৰিব আহে সিমান কোনো কংগ্ৰেছৰ মানৱীয়তা নাই যে বেমাৰী লোক এজনকো লৈ আহিছে আন্দোলন কৰিবলৈ এটা কংগ্ৰেছৰ লগত মানুহেই নাই এতিয়া গতিকে বেমাৰী মানুহকো লৈ টানাটানি কৰি পেলালে মৃত্যুৰ মুখত দিছে আৰু তাক লৈ ৰাজনীতি কৰিছে তো সেইটো এটা বৰ দুৰ্ভাগ্যজনক মই যিকোনো ব্যক্তিয়ে মৃত্যুত কোনেও আনন্দ নাপায় মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতৰ পৰিয়ালবৰ্গলৈ কিন্তু কংগ্ৰেছৰ ভুলৰ কাৰণে কংগ্ৰেছৰ নেতৃত্ব ভুলৰ কাৰণে বেমাৰী মানুহ এজনক আন্দোলনত লৈ আহিলে আৰু তাতে হাৰ্ট ফেইল হৈ পেলাই মৰিলে তো গতিকে তেনেধৰণৰ কাম কংগ্ৰেছে যাতে নকৰক এনেকুৱা নিকৃষ্ট পলিটিক্স ৰাজনীতি কৰা উচিত নহয় গতিকে যাতে তেখেতসকলৰ সুদবুদ্ধি আহিব তাকে ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ মই ক'লোৱেইতো কংগ্ৰেছৰ দলটোৱেইতো লাঠি জোঙৰ ৰাজনীতি কৰে মাৰা কাটা খেদা খেদি কিবা কিবি এইবিলাক তো গতিকে ৰাহুল গান্ধীওতো কংগ্ৰেছৰে মানুহ তো গতিকে স্বাভাৱিক গতিকে তেখেতসকলৰ ষ্ট্ৰেটেজি নীতি যিটো আছে সেইটোৱে কৰিব তাতকৈতো বেলেগ নাই